কালি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কেইটামান সঁচা কথা কৈছে, তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচন সম্পৰ্কে কৈছে যে তেওঁৰ দলে কংগ্ৰেছ দলক সমৰ্থন নকৰে, কাৰণ কংগ্ৰেছ দলৰ MP জিকিলেও আকৌ বিজেপিলৈ গুচি যাব, এই কথাটো তেওঁ বুজি পাইছে। যোৱা 2024 চনৰ লোকসভা নিৰ্বাচনত আমি কৈছিলোঁ যে বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা, তেওঁ নিজে বিজেপিৰ প্ৰাৰ্থী, আৰু প্ৰদ্যুৎ বৰদলৈ তেওঁ বিজেপিৰ পৰা টিকেট লোৱাৰ কথা আছিল, কিন্তু কংগ্ৰেছ দলে জানি শুনি তেওঁক দলত ৰখাবলৈ তেওঁক কংগ্ৰেছ দলৰ টিকেট দিলে। আৰু আমি জনসাধাৰণক কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে বিজেপিৰ লগত যোগাযোগ কৰিছে, তেওঁ বিজেপিৰ ভিতৰৰ মানুহ, তেওঁক ভোট নিদিব। কিন্তু নগাঁও লোকসভা সমষ্টিৰ ৰাইজে বুজি নাপালে, প্ৰদ্যুৎ বৰদলৈক ভোট দিলে আৰু তেওঁ বিজেপিলৈ গুচি গ'ল। আৰু তেতিয়া কিন্তু অখিল গগৈয়েও প্ৰদ্যুৎ বৰদলৈৰ কাৰণে তাত জান প্ৰাণ দি লাগি দিছিল। তেওঁ জানিছিল আগৰ পৰাই যে প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ মানুহ, তেওঁক জিকিলেও বিজেপিত গুচি যাব। এইটো জানি শুনিও কিন্তু অখিল গগৈয়ে প্ৰদ্যুৎ বৰদলৈক জিকাবলৈ ৰহস্যজনক কাৰণত তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল। যিয়ে নহওক, আৰু আমি আশংকা কৰা কথাটোৱেই সঁচা হ'ল। এতিয়া প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ গুচি গ'ল। নগাঁও লোকসভা সমষ্টিত য'ত প্ৰায় 12 লাখ মুছলমান ভোট আছে, আৰু মুছলমান ভোটাৰসকলৰ অধিকাংশ ভোট প্ৰদ্যুৎ বৰদলৈক দিছিল, আৰু প্ৰদ্যুৎ বৰদলৈয়ে সেই ভোটবিলাক লৈ কেৱল মুছলমানৰ ভোটতেই তেওঁ MP হৈছিল। হোৱাৰ পিছত তেওঁ মুছলমানসকল ভোটাৰসকলৰ বুকুত লাত মাৰি থৈ তেওঁ গুচি গ'ল। এতিয়া আকৌ বিজেপি দলেও তাত চেষ্টা কৰি আছে, কংগ্ৰেছ দলেও তাত কোনোবা প্ৰাৰ্থী দিব, কিন্তু অখিল গগৈয়ে কৈছে এইবাৰ কংগ্ৰেছ দলৰ কাৰণে তেওঁ সহায় নকৰে, কাৰণ বিজেপিক ভোট দিলেওতো বিজেপি জিকিব, কংগ্ৰেছ দলক ভোট দিলেও কংগ্ৰেছত গুচি যাব। গতিকে ইয়াত আৰু কংগ্ৰেছক ভোট দি আৰু এটা নতুনকৈ বিজেপিৰ MP বনাই লাভ নাই। আৰু তেওঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কংগ্ৰেছৰ 12জন বিধায়কে ৰাজ্যসভা নিৰ্বাচনত আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছিল। অৰ্থাৎ কংগ্ৰেছৰ যে প্ৰায় আধা সংখ্যক বিধায়ক তেওঁলোক বিজেপিত আছে, এতিয়াও সেই 12জন বিধায়ক অধিকাংশই এতিয়াও বিধানসভাত আছে। অখিল গগৈয়ে কিন্তু এতিয়া সঁচা কথাটো কৈছে যে সেই বিধায়কসকল বৰ্তমান তেওঁলোক এতিয়াও কংগ্ৰেছত আছে, যিসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত বা ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল। গতিকে এই কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিটো গোপন বুজাবুজি বা খনা পিটিকা, এই কথাটো আগৰ পৰাই আমি জানো, কিন্তু ইমান দিন অখিল গগৈয়ে কথাটো জানি শুনিও তেওঁ গোপন ৰাখিছিল। বৰ্তমান তেওঁ এইটো প্ৰকাশ কৰিছে। যিয়ে নহওক, আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নগাঁও লোকসভা সমষ্টিৰ ৰাইজেও কিন্তু এইবাৰ এই কথাটো আলোচনা কৰি আছে। নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে মোকো ফোন কৰে, আৰু তেওঁলোকে কৈ আছে যে এইবাৰো আপোনালোকে ভাল প্ৰাৰ্থী দিয়ক। আমি যোৱা নিৰ্বাচনত কংগ্ৰেছক ভোট দিছিলোঁ, প্ৰদ্যুৎ বৰদলৈক জিকাইছিলোঁ, যিজন বিজেপিত গুচি গ'ল। এইবাৰ আৰু আমি সেই ভুল নকৰোঁ, কংগ্ৰেছক আকৌ ভোট দি বিজেপিৰ আৰু এজন প্ৰাৰ্থী আমি জিকাবলৈ আমি এইবাৰ কাম নকৰোঁ। আৰু এটা কথা, নগাঁও লোকসভা সমষ্টিৰ ৰাইজে বুজি পাইছে যে য'ত আমি তিনি ভাগৰ 2 ভাগ ভোটাৰ মুছলমান, আৰু মুছলমান ভোটাৰ থকা সমষ্টিত বিজেপিয়েও হিন্দু প্ৰাৰ্থী দিয়ে, কংগ্ৰেছেও হিন্দু প্ৰাৰ্থী দিয়ে, কোনেও তেওঁলোকে মুছলমান প্ৰাৰ্থী নিদিয়ে। গতিকে নগাঁও লোকসভা সমষ্টিৰ মুছলমান ভোটাৰসকলে এইবাৰ বুজি পাইছে যে আমি অন্ততঃ আমাৰ নিজৰ এজন প্ৰাৰ্থীক এইবাৰ আমি জিকাই দিল্লীৰ সংসদলৈ পঠিয়াব লাগিব, যিসকলে অসমৰ মুছলমানৰ ওপৰত বিজেপি চৰকাৰে চলাই থকা অত্যাচাৰ, তেওঁলোকৰ উচ্ছেদ বা বেআইনী পুছবেক বা অন্য যিমান অত্যাচাৰ কৰি আছে, সেই কথাবিলাক যাতে দিল্লীৰ সংসদত প্ৰতিবাদ কৰিব পাৰে, তেনেকুৱা এজন কৌম দৰদী লোকক এইবাৰ জিকাই পঠিয়াবলৈ নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে তেওঁলোকে নিয়ত কৰিছে। বহুতে মোক ফোন কৰি আছে। আৰু এইবাৰ যিহেতু উপনিৰ্বাচন, এই উপনিৰ্বাচনত কোনোবা এজন প্ৰাৰ্থী ইয়াৰ পৰা জিকি গ'লেই কেন্দ্ৰত চৰকাৰ কোনো পৰিৱৰ্তন নহয়। গতিকে অন্ততঃ সমষ্টিবাসীৰ হৈ মাত মতা, ৰাইজৰ হৈ মাত মতা এজন মানুহ, যিসকলে এই অন্যায়ৰ প্ৰতিবাদ দিল্লীত কৰিব পাৰে, তেনেকুৱা এজন প্ৰাৰ্থী ৰাইজে বিচাৰিছে। আৰু চাব আপোনালোকে, অহা নিৰ্বাচনত কিন্তু AIUDF দলৰ প্ৰাৰ্থীকে শেষ মুহূৰ্তত নগাঁও লোকসভা সমষ্টিৰ ৰাইজে ভোট দিব, আৰু AIUDFৰ প্ৰাৰ্থী এজন ভাল প্ৰাৰ্থী আমি দিম, যাতে দিল্লীৰ সংসদৰ মজিয়াত গৈ আমাৰ সমস্যাবিলাক ক'ব পাৰে। আৰু
এই এটা হাৱা নগাঁও লোকসভা সমষ্টিত বৈ গৈছে